নমস্কাৰ স্বাগতম জনাইছো মোৰ ইউটিউব চেনেললৈ আজিৰ ভিডিঅ'ৰ বিষয়বস্তু বছৰিকীয়া পৰীক্ষা 2023-24 বৰ্ষৰ তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ প্ৰশ্ন কাকতখন এই প্ৰশ্ন কাকতখনৰ জৰিয়তে প্ৰত্যেকটো প্ৰশ্ন উত্তৰ সহ আলোচনা কৰা হ'ব আৰু লগতে ছাত্ৰ-ছাত্ৰীসকল উপকৃত হ'ব যে যোৱা বছৰ কেনে ধৰণৰ প্ৰশ্ন এই প্ৰশ্ন কাকতখনত সন্নিবিষ্ট হৈ আছিল আটাইবোৰ কথা তেওঁলোকে ভালদৰে জানিব পাৰিব আৰু তাত থকা প্ৰত্যেকটো প্ৰশ্ন পাঠ সহ কোনটো পাঠৰ পৰা লোৱা হৈছে আৰু কোনটো প্ৰশ্নৰ কি উত্তৰ ভালদৰে দেখাই দিয়া হ'ব যদি এই ভিডিঅটো চাই ভাল লাগে তেন্তে লাইক কমেন্ট শেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহলে সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅটো আৰম্ভ কৰো প্ৰশ্ন কাকতখনৰ প্ৰথমতে দিয়া আছে সময় 3 ঘণ্টা মুঠ মূল্যাংক 100 অৰ্থাৎ 3 ঘণ্টাত আমি 100 নম্বৰৰ প্ৰশ্ন কাকতখন শেষ কৰিব লাগিব আৰু 1 নম্বৰৰ প্ৰশ্নত 1 পূৰণ 10 দিয়া আছে অৰ্থাৎ 10টা প্ৰশ্ন দিয়া আছে 1 নম্বৰ গৈ ঠিক আছে আৰু 1 নম্বৰটো আমাক দিছে যে একোটিকৈ বাক্যত উত্তৰ লিখা অৰ্থাৎ এটা বাক্যত হোৱাকৈ আমাক উত্তৰটো লিখিব দিছে এতিয়া আমাক প্ৰথম প্ৰশ্নটোৱে দিছে যে স্বৰ্গদেউ বুলি কাক কোৱা হয় এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 16 ৰ পৰা অৰ্থাৎ শিৱসাগৰ পাত্ৰীৰ পৰা আৰু ইয়াৰে উত্তৰ হ'ব মই প্ৰশ্নসহ উত্তৰ এবাৰ পঢ়ি দিবলৈ চেষ্টা কৰিম স্বৰ্গদেউ বুলি কাক কোৱা হয় উত্তৰ আহোম ৰজাসকলক স্বৰ্গদেউ বুলি কোৱা হয় প্ৰশ্নকাকতখনৰ প্ৰথম প্ৰশ্নটোৱে আমাক দিছিল যে স্বৰ্গদেউ বুলি কাক কোৱা হয় আৰু স্বৰ্গদেউ বুলি কাক কোৱা হয় আহোম যিসকল ৰজা আছিল সেই সকলকে আমি কি বুলি কওঁ স্বৰ্গদেউ বুলি কওঁ এতিয়া আমাক খ প্ৰশ্নটো দিছে ৰদালিয়ে ৰ'দ দে কবিতাটিত কবিয়ে কোনটো কালৰ বৰ্ণনা দিছে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 19 অৰ্থাৎ ৰদালিয়ে ৰ'দ দে পদ্ধতিৰ পৰা আৰু ইয়াৰে উত্তৰ হ'ব ৰদালিয়ে ৰ'দ দে কবিতাটিত কবি শীতকালৰ বৰ্ণনা দিছে অৰ্থাৎ ৰদালিয়ে ৰ'দ দে কবিতাটি যেটো আছে হেতুত কিহৰ কথা কোৱা হৈছে ঠাণ্ডা দিন বা শীতকালৰ কথা বৰ্ণনা কৰা হৈছে তাৰ পিছত আমাক গ প্ৰশ্ন দিছে এন্ধাৰ হোৱাৰ আগতে কোনে গৰুকেইটা আনি গোহালিত বান্ধি থৈছিল এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 17 অৰ্থাৎ বাঢ়নী আৰু এছাৰী পাত্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰ হ'ব এন্ধাৰ হোৱাৰ আগতে বাপুকনে গৰুকেইটা আনি গোহালিত বান্ধি থৈছিল অৰ্থাৎ এন্ধাৰ হোৱাৰ আগতে কোনে গোহালিত গৰুকেইটা বান্ধি থৈছিলে বাপুকনে আমাক ঘ প্ৰশ্নটো দিছে মাখি ভাইটিৰ আনন্দ কিয় লাগিছে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 15 ৰ পৰা অৰ্থাৎ মাখি আৰু পইতাচোৰা পাত্ৰীৰ পৰা আৰু ইয়াৰে উত্তৰ হ'ব মাখি ভাইটিৰ আনন্দ লাগিছে কাৰণ পিলিঙাহতৰ ঘৰত কোনো মানুহ নাছিল এই কাৰণে মাখি ভাইটিৰ আনন্দ লাগিছিলে কাৰণ সেই সময়ত পিলিঙাহতৰ ঘৰত কোনো নাছিল আমাক প্ৰশ্নটো দিছে গোপীনাথ বৰদলৈ কি উপাধিৰে বিভূষিত কৰা হৈছে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 18 অৰ্থাৎ মানুহক ভালপোৱা মানুহজন পাত্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰ হ'ব গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধিৰে বিভূষিত কৰা হৈছে অৰ্থাৎ গোপীনাথ বৰদলৈক প্ৰত্যেক মানুহে ভাল পাইছিলে যাৰ কাৰণে তেওঁ কি বুলি কোৱা হৈছিলে লোকপ্ৰিয় মানে লোক মানে হৈছে মানুহ প্ৰিয় মানে হৈছে ভাল পোৱা ঠিক আছে এই কাৰণে তেওঁ কি দিয়া হৈছিল উপাধি লোকপ্ৰিয় তাৰ পিছত আমাক প্ৰথম প্ৰশ্নটো সুধিছে পৰুৱাবোৰে গৈ কাক আক্ৰমণ কৰিলে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 14 অৰ্থাৎ পৰুৱাবোৰ কামিলা হল কেনেকৈ এই পাত্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰ হ'ব পৰুৱাবোৰে গৈ শহাপহুক আক্ৰমণ কৰিলে অৰ্থাৎ পৰুৱাবোৰে কাক গৈ আক্ৰমণ কৰিছিল শহাপহুক তো ইয়াৰে উত্তৰটো পৰুৱাবোৰে গৈ শহাপহুক আক্ৰমণ কৰিলে হ'ব দ্বিতীয় প্ৰশ্ন দিছে কোনে কবিতাটোৰ কবিজনৰ নাম কি এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 12 অৰ্থাৎ কোনে পদ্ধতিৰ পৰা আৰু ইয়াৰে উত্তৰ হ'ব কোনে কবিতাটোৰ কবিজনৰ নাম হ'ল নৱকান্ত বৰুৱা বৰ্গীয় প্ৰশ্নটো দিছে প্ৰকৃত ৰংঘৰৰ আৰ্হিত সজা আৰু এটা ৰংঘৰ ক'ত দেখিবলৈ পোৱা যায় এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 16 ৰ পৰা অৰ্থাৎ শিৱসাগৰ যি নাটিকা বুলি পাঠটি আছে তাৰ পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব উত্তৰ প্ৰকৃত ৰংঘৰৰ আৰ্হিত সজা আৰু এটা ৰংঘৰ গুৱাহাটীৰ কলাক্ষেত্ৰত দেখিবলৈ পোৱা যায় অৰ্থাৎ কি কৈছে যে ৰংঘৰটো দেখিবলৈ যেনেকুৱা তেনেকুৱা ধৰণৰ
এটা ৰংঘৰ আমি ক'ত দেখিবলৈ পাওঁ গুৱাহাটীৰ যি কলাক্ষেত্ৰ আছে তাত আমি দেখিবলৈ পাওঁ কিন্তু যেটো সত্য মানে যেটো প্ৰকৃত হসা হেতু ৰংঘৰ ক'ত আছে শিৱসাগৰত আছে আৰু শিৱসাগৰৰ আৰ্হিত শিৱসাগৰত থকা ৰংঘৰৰ আৰ্হিত কোনটো সজাইছে গুৱাহাটীৰ কলাক্ষেত্ৰত থকাটো সজাইছে তো ইয়াৰে উত্তৰ কি হ'ব যে প্ৰকৃত ৰংঘৰৰ আৰ্হিত সজা আৰু এটা ৰংঘৰ গুৱাহাটীৰ কলাক্ষেত্ৰত দেখিবলৈ পোৱা যায় তাৰ পিছত আমাক ঝ প্ৰশ্নটো দিছে কাতি বিহুৰ আন এটা নাম কি এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 13 অৰ্থাৎ তুলসীৰ তলে তলে মৃগপহু চৰে বুলি যেটো পাঠ দিয়া আছে হেতুৰ পৰা লোৱা হৈছে ইয়াৰে উত্তৰ হ'ব কাতি বিহুৰ আন এটা নাম হ'ল কঙালী বিহু অৰ্থাৎ কাতি বিহুক আমি কি বুলি কওঁ কঙালী বিহু বুলি কওঁ কি কাৰণে কঙালী বুলি কওঁ কাৰণ এই সময়ছোৱাত যিবিলাকে খেতি বাতি কৰে তেওঁলোকৰ বহুত অভাৱ থাকে ঠিক আছে সেই কাৰণে আমি কাতি বিহুক কঙালী বুলি কওঁ নিয় প্ৰশ্নটো আমাক দিছে জাৰত হাত ভৰিবোৰৰ কি অৱস্থা হৈছে এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 19 অৰ্থাৎ ৰদালিয়ে ৰ'দে পদ্ধতিৰ পৰা ইয়াৰে উত্তৰ হ'ব জাৰত হাত ভৰিবোৰৰ ঠক ঠক অৱস্থা হৈছে উত্তৰটোত কি লিখিম আমি জাৰত হাত ভৰিবোৰৰ ঠক ঠক অৱস্থা হৈছে এতিয়া আমাক 2 নম্বৰ প্ৰশ্নটো দিয়া আছে তলত দিয়া প্ৰশ্নকেইটাৰ 2-3টা মান বাক্যত হোৱাকৈ উত্তৰ লিখা অৰ্থাৎ 2-3টা বাক্য হোৱাকৈ উত্তৰ লিখিব দিছে প্ৰথম প্ৰশ্নটো আমাক দিছে যে ক প্ৰশ্নটো পইতাচৰণী বাইদেৱে মাকি ভাইটিক কিয় বেয়া পায় অৰ্থাৎ কি দিছে যে পইতাচৰণী বাইদেৱে মাকি ভাইটিক কিয় বেয়া পায় সুধিছে আৰু ইয়াৰ উত্তৰটো মই এখন বহিত লিখি ৰাখিছো তাৰ পৰাই প্ৰত্যেকটো উত্তৰ দেখুৱাবলৈ চেষ্টা কৰিম আৰু ইয়াৰে উত্তৰ হ'ব মই কাৰণৰ পৰাই আৰম্ভ কৰি গৈছো যদি ছাত্ৰ ছাত্ৰীয়ে লিখে যে পইতাচৰণী বাইদেৱে মাকি ভাইটিক বেয়া পাইছিল কাৰণ তেনেকে লিখিলেও কিন্তু ভুল নহব মই কাৰণটোৰ পৰাই লিখিব গৈছো নহলে বহুত বেছি দীঘলীয়া হৈ যায় কাৰণ মাকি ভাইটি সহজে পিলিঙাৰ হাতত নপৰে আৰু পইতাচৰণী খাবলৈ বিচৰা বস্তু আগতে খাই থৈ দিয়ে পইতাচৰণী বাইদেৱে মাকি ভাইটিক এই কাৰণে বেয়া পাইছিলে কাৰণ মাকি ভাইটি কি হয় সৰু হয় তো পিলিঙাৰ হাতত কি হয় নপৰে আৰু পইতাচৰণী বাইদেৱে খাব বিচৰা বস্তুবিলাক আগতীয়াকৈ মাকি ভাইটিয়ে কি কৰিছিলে খাই থৈ দিছিলে সেই কাৰণে পইতাচৰণী বাইদেৱে কি কৰিছিলে মাকি ভাইটিক বেয়া পাইছিলে তো এইটো উত্তৰ লিখিলে হৈ গল আকৌ এবাৰ কৈ দিছো দেই কাৰণ মাকি ভাইটি সহজে পিলিঙাৰ হাতত নপৰে আৰু পইতাচৰণী খাবলৈ বিচৰা বস্তু আগতে খাই থৈ দিয়ে আগৰ প্ৰশ্নটো লোৱা হৈছিল পাঠ নং 15 পৰা অৰ্থাৎ মাখি আৰু পইতাচোৰা পাত্ৰীৰ পৰা এতিয়া খ প্ৰশ্নটো আমাক দিছে আকাশবন্তি কি আকাশবন্তি কিয় জ্বলোৱা হয় এই প্ৰশ্নটো দিয়া হৈছে পাঠ নং 13 তুলসীৰ তলে তলে মৃগপহু চৰে পাত্ৰীৰ পৰা লোৱা হৈছে আৰু ইয়াৰে উত্তৰ হ'ব আকাশবন্তি হৈছে বৰ দীঘল এডাল বাঁহৰ একেবাৰে মূৰত জ্বলোৱা এগছি বন্তি আকাশবন্তি জ্বলাই পূৰ্বপুৰুষসকলক স্বৰ্গলৈ যোৱাৰ বাট দেখুওৱা হয় আকাশবন্তি কি বুলি কৈছে অকমান দীঘল মানে কেনেকুৱা হ'ব খেতিত ধান খেতি কিনি মানে খেতি পথাৰত যিমান ডাঙৰ হয় খেতিবোৰ তাতকৈ অকমান উখ হয় ঠিক আছে সেই হিচাপত এডাল বাঁহ কাটি লোৱা হয় আৰু বাঁহৰ মূৰত এগছি চাকি জ্বলোৱা হয় সেই গছকে কি বুলি কোৱা হয় আকাশবন্তি বুলি কোৱা হয় ঠিক আছে যিহেতু দীঘল হয় অকমান সকলোবোৰ খেতিতে কি কৰে পোহৰ বিলাই হ'ব তো সেই কৰক আমি কি বুলি কওঁ আকাশবন্তি বুলি কওঁ আৰু আকাশবন্তি জ্বলাই কিয় জ্বলোৱা হয় যে যিবিলাক আমাৰ পূৰ্বপুৰুষ আছিল সেই সকলক কলৈ যাব দিয়া হয় স্বৰ্গলৈ যাতে তেওঁলোকে স্থান পায় সেই স্বৰ্গলৈ তেওঁলোকক যাবৰ কাৰণে বাট দেখুওৱা হয় বুলি কোৱা হয় গ প্ৰশ্নটো আমাক দিছে কাতি বিহুত পথাৰত কিয় চাকি জ্বলোৱা হয় অৰ্থাৎ কাতি বিহুত কিয় পথাৰত চাকি জ্বলোৱা হয় হেতু সুধিছে আৰু এই প্ৰশ্নটো আমাক পাঠ নং 13 তুলসীৰ তলে তলে মৃগপহু চৰে পাত্ৰীৰ পৰাই দিছে আৰু ইয়াৰে উত্তৰ হ'ব কাৰণ মই ইয়াৰ পৰা আকৌ আৰম্ভ কৰিছো কাৰণ বুলি দি কিন্তু আমি এনে ধৰণে লিখিব পাৰো কাতি বিহুত পথাৰত চাকি জ্বলোৱা হয় কাৰণ পোক পৰুৱা নিগনি এন্দুৰ এইবোৰে যাতে শস্য নষ্ট নকৰে আৰু তাৰ বাবে লক্ষ্মী দেৱীক উদ্দেশ্য কৰি চাকি জ্বলাই প্ৰাৰ্থনা কৰা হয় অৰ্থাৎ কি কাৰণে চাকি জ্বলোৱা হয় যাতে পোক পৰুৱাবোৰ আহি পেলাই আমাৰ কি নকৰে খেতি বাতিবোৰ নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে আমি কি কৰো লক্ষ্মী মাৰ ওচৰত সেৱা জনাও যে যাতে পোক পৰুৱা আহি আমাৰ খেতি নষ্ট নকৰে আপুনি চকু মেলি চাব এই ধৰণৰ আমি প্ৰাৰ্থনা কৰি পেলাই কি কৰো পথাৰত চাকি গছি দিও তাৰ পিছত আমাক ঘ প্ৰশ্ন দিছে নিৰ্মল প্ৰভা বৰদলৈ শিশুৰ বাবে ৰচনা কৰা যিকোনো দুখন কিতাপৰ নাম লিখা আৰু এই প্ৰশ্নটো লোৱা হৈছে 19 নং পাত্ৰীৰ পৰা অৰ্থাৎ ৰদালিয়ে ৰ'দে পদ্ধতিৰ পৰা
এইটো হৈছে এটা ভিতৰুৱা প্ৰশ্ন এই কাৰণে কৈছো ভিতৰুৱা বুলি কবি পৰিচয় বিলাক আমি পঢ়িব লাগিব যিবোৰ পদ্য হক পাঠৰ ভিত্তিত হক কবি পৰিচয় দিয়া আছে আমি কবি পৰিচয় বিলাক কিন্তু ভালদৰে পঢ়িব লাগিব এই কাৰণে কাৰণ কবি পৰিচয়ৰ পৰাও কিছু প্ৰশ্ন আহে সকলো ছাত্ৰ ছাত্ৰীয়ে ধুনিয়াকৈ কবি পৰিচয়টো পঢ়ি তাৰ পৰা ভিতৰুৱা প্ৰশ্ন উলিয়াবলৈ চেষ্টা কৰিলে হল ঠিক আছে এতিয়া ইয়াৰে উত্তৰটো মই কৈ দিছো তে ইয়াৰে উত্তৰ হ'ব নিৰ্মল প্ৰভা বৰদলৈয়ে শিশুৰ বাবে ৰচনা কৰা যিকোনো দুখন কিতাপৰ নাম হ'ল নতুন উমলা গীত গান শুনা ভূত এই দুটা লিখিলে হৈ যাব তাৰ পিছত আমাক উঙটো দিছে বিহুৰ সময়ত ৰংঘৰৰ প্ৰাংগণত কি অনুষ্ঠিত হয় এই প্ৰশ্নটো লোৱা হৈছে পাঠ নং 16 শিৱসাগৰ পাত্ৰীৰ পৰা লোৱা হৈছে আৰু এই প্ৰশ্নটোৰ উত্তৰ হ'ব বিহুৰ সময়ত ৰংঘৰৰ প্ৰাংগণত বিহু নাচ আৰু হাতী যুঁজ মজুজ আদি অনুষ্ঠিত হয় অৰ্থাৎ বিহুৰ সময়ত ৰংঘৰৰ প্ৰাংগণত অৰ্থাৎ কেনেকুৱা হয় ৰংঘৰটো বহুত ওখ হয় ঠিক আছে আৰু তাৰ তলতে কি থাকে পথাৰ যেন থাকে পথাৰ মানে আমাৰ যেনেকুৱা খেল পথাৰ বিলাক থাকে নহয় ঘাহনিৰে ভৰা তেনেকুৱা ধৰণৰ কি আছে পথাৰ আছে আৰু সেইবোৰত কি কৰা হয় বিহু নাচনী বিলাকে হওক ধুনিয়া বিলাকে হওক বিহু নাচ প্ৰদৰ্শন কৰে আৰু লগতে হাতী যুঁজ মহ যুঁজ এইবিলাক যুঁজ পতা হয় ঠিক আছে এইটো ধৰণৰ উত্তৰ লিখিলে হৈ গ'ল মই আকৌ এবাৰ কৈ দিছো বিহুৰ সময়ত ৰংঘৰৰ প্ৰাংগণত বিহু নাচ আৰু হাতী যুঁজ মহ যুঁজ আদি অনুষ্ঠিত হয় এতিয়া আমাক 3 নম্বৰ প্ৰশ্নটো দিছে কোনে কবিতাটোৰ প্ৰথমৰ 6 শাৰী মুখস্থ লিখা কোনে কবিতাটিৰ প্ৰথম 6 শাৰী মুখস্থ লিখিব দিছে আৰু এনেকুৱা নহয় যে এবাৰ যোৱা বছৰ যি আহিছে এবাৰো সেই আহিব ঠিক আছে যোৱা বছৰ যদি কোনে আহিছে এবাৰ হয়তো ৰদালিয়ে ৰদ দিও আহিব পাৰে সেই কাৰণে যি দুটা কবিতা আমাৰ বছৰকীয়া পৰীক্ষাৰ সিলেবাছত দিয়া আছে সেই দুইটাৰে 6 শাৰী 8 শাৰী ভালদৰে মুখস্থ কৰি থবলৈ কোৱা হ'ল যাতে লৰা ছোৱালী যি আহে সেইখিনি লিখিব পাৰে হ'ব এতিয়া আমাক 4 নম্বৰটো দিছে তলৰ শব্দকেইটাৰ একোটিকৈ অৰ্থ লিখা অৰ্থাৎ আমি ইয়াৰ দ্বাৰা গম পালো যে শব্দৰ অৰ্থও আহে আমাৰ পাঠ ভিত্তিক যিখিনি শব্দ অৰ্থ দিয়া থাকে শব্দাৰ্থ বুলি সেইখিনিও আমি চাব লাগিব ইয়াতে আমাক দিছে কেকুৰি প্ৰতাপী ৰাজি সঞ্চিত মই আটাইবোৰ উত্তৰ লিখি ৰাখিছো তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছো কেকুৰি মানে হ'ব ভাজ প্ৰতাপী মানে হ'ব পৰাক্ৰমী ৰাজি মানে হ'ব মান্তি সঞ্চিত মানে হ'ব জমা এতিয়া আমাক 5 নম্বৰ দিছে কোনে কৈছিল কাক কৈছিল লিখা ক প্ৰশ্নটো আমাক দিছে তুমি পিছে কেতিয়া ঘূৰি আহিবা এই উক্ত কথাষাৰ কোনে কাক কৈছিল আমাক লিখিব দিছে আৰু ইয়াৰে উত্তৰ হ'ব উক্ত কথাষাৰ পঢ়ুৱাবোৰে সহাক কৈছিল ঠিক আছে তাৰ পিছত আমাক খ প্ৰশ্নটো দিছে হেৰা শুনিছানে আৰু এজনৰ কাৰণে ভাত হ'ব নেকি বাৰু এই উক্ত কথাষাৰ গোপীনাথ বৰদলৈয়ে পত্নীক কৈছিল অৰ্থাৎ গোপীনাথ বৰদলৈয়ে তেওঁৰ পত্নীক কৈছিল তেওঁৰ বুলি লিখি দিলে ইয়াতে কিন্তু ভুল নহব দেই তাৰ পিছত গ প্ৰশ্নটো তুমি গা পৰিষ্কাৰ কৰি লাভ নাই তোমাক মানুহে পৃথিৱীৰ আটাইতকৈ লেতেৰা প্ৰাণী বুলিয়ে কয় উক্ত কথাষাৰ পইতাচুৰণীয়ে মাখি ভাইটিক কৈছিল এই ধৰণে লিখিলে হৈ গ'ল ঠিক আছে নেক্সট আমাক 6 নম্বৰ দিছে বাক্য ৰচনা কৰা কীৰ্তিস্তম্ভ লেটপেট ফুল চোতাল আৰু মই গুটেই কিটা লিখি ৰাখিছো তাৰ পৰা দেখুৱাবলৈ চেষ্টা কৰিছো কীৰ্তিস্তম্ভ লিখি ৰাখিছো শিৱসাগৰত বহুতো কীৰ্তিস্তম্ভ আছে লেটপেট গৰুৰ পোৱালিটো গোবৰত লেটপেট খাই আছিল ফুল গোলাপ ফুল বৰ ধুনিয়া চোতাল খৰ চোতালখন সাফাকৈ ৰাখিব লাগে 7 নম্বৰ প্ৰশ্নটো আমাক দিছে বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা ইয়াতে দিয়া আছে কষ্ট গুৰু স্বৰ্গ শকত মই লিখি ৰাখিছো প্ৰতিটোৰে কষ্ট হলে আৰাম হ'ব বিপৰীত শব্দ গুৰু হলে শিষ্য হ'ব স্বৰ্গ হলে মৰ্ত হ'ব শকত হলে ক্ষীণ হ'ব তাৰ পিছত আমাক দিছে 8 নম্বৰ প্ৰশ্ন একে অৰ্থ বুজোৱা শব্দ লিখা অৰ্থাৎ সমাৰ্থক শব্দ লিখিব দিছে নিতৌ ৰজা চলা বেলি ইয়াৰে উত্তৰ হ'ব নিতৌ হলে প্ৰতিদিন ৰজা হলে নৃপতি চলা হলে কামিজ বেলি হলে সূৰ্য তাৰ পিছত আমাক এটা শব্দত প্ৰকাশ কৰা দিছে নৰ কটো আমাক দিছে যাৰ সীমা নাই খটো দিছে খৰকৈ কাম কৰে যিয়ে গটো দিছে কাহৰ বাচন গঢ়ুতাজন আৰু ঘটো দিছে অহংকাৰ থকা লোক মই লিখি ৰাখিছো তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম নৰ কটো যাৰ সীমা নাই সীমাহীন বা অসীম খৰকৈ কাম কৰে খৰটকীয়া কাহৰ বাচন গঢ়ুতাজন কুমাৰ অহংকাৰ কৰা লোক অহংকাৰী
বাকিখিনি মই প্ৰশ্ন কাকতখনতে কৈ থৈছো 10 নম্বৰটো দিছে কাখৰ বাকচৰ পৰা উপযুক্ত শব্দ বিচাৰি খালি ঠাইত বহুৱা কিতাপ হলে পত্ৰ হ'ব হেহে আমি পত্ৰটো লিখিছো শান্ত হলে শিষ্ট হ'ব হে শিষ্টটো লিখিছো নাৰী হলে ভুৰু হ'ব ভুৰু লিখিছো আৰু বয় হলে বস্তু হ'ব তাৰ পিছত 11 নম্বৰটো দিছে আমাক 11 নম্বৰটো দিছে যে উদাহৰণত দেখুৱাৰ দৰে লিখা উদাহৰণ বিহু সমান বিহুৱা আদৰ সমান আদৰুৱা ভাগৰ সমান ভাগৰুৱা পথাৰ সমান পথৰুৱা 12 নম্বৰটো হ'ব তলৰ খালি ঠাইত উপযুক্ত শব্দ বহুৱাই বাক্যকিটা সম্পূৰ্ণকৈ লিখা কটো দিছে পাহাৰখনৰ মাজেৰে কুলু কুলুকৈ নিজৰা বৈ গৈছে ইয়াতে আমি কি লিখিছো কুলু কুলুকৈ খটো ৰিপ ৰিপকৈ বতা বলিছে বতা ৰিপ ৰিপকৈ বলে হয়নে হে আমি ৰিপ ৰিপ লিখিছো গ জুইকুৰা দপদপকৈ জ্বলি আছে জুইকুৰা দপদপকৈ জ্বলে কাৰণে আমি দপদপ লিখিছো খ ঝক ঝককৈ ৰেলগাড়ী চলিছে ৰেলগাড়ী ঝক ঝককৈ চলে কাৰণে আমি ঝক ঝক লিখিছো 13 নম্বৰত আমাক দিছে উদাহৰণত দেখুৱাৰ দৰে লিখা উদাহৰণ দিছে আমাক দিন আৰু ৰাতি দিন ৰাতি ঘৰ আৰু দুৱাৰ ঘৰ দুৱাৰ মেজ আৰু চকী মেজ চকী ৰঙা আৰু নীলা ৰঙা নীলা পাপি আৰু টাপি পাপি টাপি 14 নম্বৰটো আমাক দিছে তলত দিয়া শব্দবোৰৰ পৰা অমিলটো বাছি উলিয়াই লিখা কৰ হ'ব ম দা যোগ কেৰেলোৱা ইয়াৰে এই তিনিটাই কি খায় মানুহৰ টেষ্ট খায় হেহে কেৰেলোৱাটো হ'ব কেৰেলোৱাই নাখায় খ এছাৰি বাঢ়নি কোৰ পাছি এই তিনিওটা আমি কোনো ধৰণৰ কাম কৰাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰো কিন্তু পাছিটোত আমি বস্তু থওহে হেহে হ'ব পাছি চন্দ্ৰ বেলি জুন শশী ইয়াৰে হ'ব বেলি কাৰণ চন্দ্ৰ জুন শশী এই আটাইকেইটা সমাৰ্থক শব্দ অৰ্থাৎ একেটা শব্দই একেটা অৰ্থ বুজায় কিন্তু বেলিটো হলে কি হ'ব সূৰ্য ৰবি এনেকুৱা ধৰণৰ ঠিক আছে 15টো দিছে তলতীয়া হাতৰ কেইটাৰ উত্তৰ লিখা ৰজাৰ ঘৰৰ হাতী ধান খাই পাছি পাছি এইটো হ'ব ঠেকি খ প্ৰশ্নটো আমাক দিছে এক মন সুপাৰি গণিব নোৱাৰে বেপাৰী এইটো হ'ব তৰা 16 প্ৰশ্নটো দিছে তলত দিয়া যিকোনো এটা বিষয় বাছি লৈ এখন ৰচনা লিখা এই ৰচনা দুখন প্ৰত্যেকখন স্কুলৰে শিক্ষক গুৰুসকলে দিব তোমালোকে তাৰ পৰা নিজে নিজে লিখিবলৈ চেষ্টা কৰিবা যাৰ যি স্কুলৰ নাম সেই হিচাপে তোমাৰ নিজৰ স্কুলখনৰ বিষয়ে লিখিবা বা শংকৰদেৱৰ বিষয়ে লিখিবা হ'ব এতিয়া আমাক দ্ৰুত পাঠৰ কেইটামান প্ৰশ্ন দিছে আটাইবোৰ মই এখন বহিত লিখি ৰাখিছো তাৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিম 17 নম্বৰ প্ৰশ্নটোৰ কটো দিছে আমাক অনাগত বিধাতাই কোট জিৰণি লৈ আছিল ইয়াৰে উত্তৰ হ'ব অনাগত বিধাতাই পানী জুৱলিত থকা মেটেকাৰ তলত জিৰণি লৈ আছিল খ প্ৰশ্নটো দিছে ৰাজকোঁৱৰহঁতে ৰত্নবোৰ ক'ত লুকুৱাই ৰাখিছিল উত্তৰ হ'ব ৰাজকোঁৱৰহঁতে ৰত্নবোৰ পেটৰ ভিতৰত লুকুৱাই ৰাখিছিল গ প্ৰশ্ন দিছে আমাক বগলী এবাৰত ঠোঁটেৰে কেইটাকৈ মাছ নিছিল উত্তৰ হ'ব বগলী এবাৰত ঠোঁটেৰে এটাকৈহে মাছ নিছিল খ প্ৰশ্ন ৰাজকোঁৱৰহঁত কলৈ গুচি গৈছিল উত্তৰ ৰাজকোঁৱৰহঁত ৰোহনাচললৈ গুচি গৈছিল ঙ প্ৰশ্ন কেকুৰাই কিহত উঠি বিললৈ যাম বুলি ভাবিছিল উত্তৰ কেকুৰাই বগলীৰ পিঠিত উঠি বিললৈ যাম বুলি ভাবিছিল প্ৰথম প্ৰশ্ন কোনটো মাছৰ মৃত্যু ঘটিল উত্তৰ যত ভৱিষ্যত মাছৰ মৃত্যু ঘটিল তাৰ পিছত আমাক দিছে 18 নম্বৰ কোনে কৈছিল কাক কৈছিল লিখা এইবোৰ সকলো ভাগ্যৰ কথা উক্ত কথাষাৰ যত ভৱিষ্যতে প্ৰত্যুৎপন্নমতি আৰু অনাগত বিধাতাক কৈছিল খ প্ৰশ্নটো তুমি কেতিয়াও এজন ভাল ৰজা হ'ব নোৱাৰিবা উক্ত কথাষাৰ কোঁৱৰক তেওঁৰ পিতৃয়ে কৈছিল আৰু 19 প্ৰশ্নটো আমাক দিছে পাঠভিত্তিক প্ৰকল্প পূৰ্বে সম্পন্ন হৈছে এটো সকলোৰে বিদ্যালয়ত শিক্ষাগুৰুসকলে দিব হেতু নিজা নিজাকৈ কৰি ললে হল ঠিক আছে তো এইখিনি আছিল তৃতীয় শ্ৰেণীৰ অসমীয়া বিষয়ৰ বছৰিকীয়া পৰীক্ষাৰ প্ৰশ্ন কাকতখন হ'ব তেন্তে আজিৰ কাৰণে থ্যাংক ইউ ফৰ ওয়াচিং